নমস্কাৰ মেট্ৰিক উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আহি গ'ল ভাল খবৰ। যিসকল ছাত্ৰ-ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষা দিছিল এইবাৰতো আজিৰ পৰা আৰম্ভ হৈছে আনন্দৰাম বৰুৱা বঁটা আবেদনৰ প্ৰক্ৰিয়া। তোমালোকে মোক সদায় সুধি আছিলা যে কেতিয়াৰ পৰা আৰম্ভ হ'ব আনন্দৰাম বৰুৱা বঁটা আবেদন প্ৰক্ৰিয়া। তো আজিৰ ভিডিঅ'টোৰ জৰিয়তে মই তোমালোকক দেখুৱাই দিম যে কেনেকৈ কৰিব লাগে আনন্দৰাম বৰুৱা বঁটাৰ বাবে আবেদন, আৰু লগতে তোমালোকক জনাই দিম যে আবেদনৰ সময়ত কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব আৰু আবেদনৰ অন্তিম তাৰিখ কেতিয়া। তো ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকা। যদি চেনেলটোত প্ৰথমবাৰ আহিছা তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া আৰু ভিডিঅ'টোত এটা লাইক কৰি দিয়া যাতে এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকা। তো ছাত্ৰ-ছাত্ৰীসকল আনন্দৰাম বৰুৱা বঁটাৰ আবেদন প্ৰক্ৰিয়া 15 জুলাইৰ পৰা আৰম্ভ হৈছে, অৰ্থাৎ যোৱাকালিৰ পৰা আৰম্ভ হৈছে আৰু ইয়াৰ অন্তিম তাৰিখটো হৈছে 25 জুলাই। সকলো ছাত্ৰ-ছাত্ৰীয়ে কিন্তু এই আনন্দৰাম বৰুৱা বঁটা লাভ নকৰে। তো কোনসকলে পাব তোমালোকক জনাই দিম। আৰু আনন্দৰাম বৰুৱা বঁটা হিচাপে এইবাৰ চৰকাৰে ছাত্ৰ-ছাত্ৰীসকলক টকা নে লেপটপ দিব সম্পূৰ্ণ তোমালোকক জনাই দিম। তো ছাত্ৰ-ছাত্ৰীসকল ইয়াত তোমালোকে এটা নিশ্চয় নোটিফিকেশন চাইছা। তো এই নোটিফিকেশনটো আমাৰ কলেজৰ পৰা দিছে। ইয়াত দিয়া আছে আনন্দৰাম বৰুৱা বঁটা 2024ৰ বাবে অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে। তো তলত নিশ্চয় তোমালোকে লক্ষ্য কৰিছা যে সম্পূৰ্ণ ডিটেইলছ দিয়া আছে। কি দিয়া আছে তোমালোকক পঢ়ি পেলাই শুনাই আছো। আৰম্ভণিৰ তাৰিখ 15 জুলাই 2024 আৰু শেষ তাৰিখ অৰ্থাৎ অন্তিম তাৰিখটো হৈছে 25 জুলাই 2024। বহুতেই মোক সুধি আছিল যে এইবাৰ আনন্দৰাম বৰুৱা বঁটা পাবলৈ হলে কিমান শতাংশ নম্বৰ লাগিব, 60% নে 75%। তো ইয়াত তোমালোকে চাব পাৰিছা যে যোগ্যতা SSLC 75 অৰ্থাৎ 75% উত্তীৰ্ণ আৰু উদ্যোগত অৰ্থাৎ অসম চৰকাৰৰ উদ্যোগত বঁটাৰ পৰিমাণ এইবাৰ দিয়া হ'ব 15,000কৈ টকা। তো বৰটো হয় সেৱাবৰ্ড অৰ্থাৎ সেৱাবৰ্ড হ'ব লাগিব। তো তলত দিয়া আছে প্ৰয়োজনীয় নথিপত্ৰ। তো ছাত্ৰ-ছাত্ৰীসকল প্ৰয়োজনীয় নথিপত্ৰসমূহৰ ভিতৰত 1 নম্বৰত আছে SSLC মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট, 2 নম্বৰত আছে SSLC এডমিট কাৰ্ড আৰু ৰেজিষ্ট্ৰেচন কাৰ্ড, 3 নম্বৰত আছে প্ৰাৰ্থীৰ বেংক পাছবুক আৰু 4 নম্বৰত আছে এক্টিভ মোবাইল নম্বৰ আৰু 5 নম্বৰত আছে আধাৰ কাৰ্ড আৰু শেষত আছে ইমেইল আইডি। তো এইখিনি আছিল প্ৰয়োজনীয় নথিপত্ৰ। এই নথিপত্ৰ কেইটা আবেদনৰ সময়ত লাগিব। তো ছাত্ৰ-ছাত্ৰীসকল চেনেলটো সাবস্ক্ৰাইব কৰি থোৱা। বেলেগ এটা ভিডিঅ'ৰ জৰিয়তে তোমালোকক দেখুৱাই দিম যে আনন্দৰাম বৰুৱা বঁটাৰ বাবে কেনেকৈ আবেদন কৰিব লাগে।